নমস্কাৰ এডুকেট চেনেলটিলৈ তোমালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম JEE এক্সামৰ বিষয়ে। তোমালোকে প্ৰায় সকলোৱে জানাই, বা যদি নাজানাও তেতিয়াহ'লে আজি আমি ডিছকাছ কৰিম JEE বিষয়ে, অৰ্থাৎ তাৰ ফুল নেম হৈছে জইণ্ট এণ্ট্ৰেন্স এক্সামিনেশ্যন। তাৰপাছত আমি যদি ক'বলৈ যাওঁ, এই এক্সামটো কণ্ডাক্ট কৰে নেশ্যনেল টেষ্ট এজেঞ্চি বা NTA বুলি কয়, বহুতে জানেই NTA বিষয়ে। এক্সাম লেভেলটো নেশ্যনেল লেভেল এক্সাম, মানে ভাৰতৰ সকলো ষ্টুডেণ্টৰ বাবে। মোড অফ এক্সাম CBT অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্ট হয়, য'ত তোমালোকে কম্পিউটাৰত এক্সামটো দিবলগীয়া হয়। যদি তোমালোকে নাজানা কৈ থওঁ, তোমালোকে একচুৱেলি ঘৰৰ পৰা নহয়, তাৰ চেণ্টাৰত গৈ তাৰ পৰা কম্পিউটাৰৰ বেছ টেষ্ট দিবলগীয়া হয়। তাৰ ধুনীয়াকৈ এটা ডেস্কটপ থাকে তোমাৰ বুলি, সেইটোত গৈ এক্সাম দিব লাগিব। এক্সাম ডিউৰেশ্যন হয় 3 ঘণ্টা 3 আৱাৰ্ছ। যদি তাৰ লগতে যদি কথা কওঁ, ব'লা তাৰপাছতে আমি কি কওঁ, JEE দুটা পদ্ধতিত হয়, মানে তাত দুটা পৰীক্ষা হয় JEE কাৰণে। এটা হৈছে JEE মেইনছ আৰু এটা হৈছে JEE এডভান্স। JEE মেইনছত দুটা পেপাৰ দুখন হয়, পেপাৰ 1 পেপাৰ 2, যিকোনো এখন দিব লাগে। পেপাৰ 1 আৰু পেপাৰ 2 বিষয়ে যদি তোমালোকে ভালকৈ জানা বা যদি নাজানা তেতিয়াহ'লে কমেণ্টত নিশ্চয় জনাবা। যদি পাৰোঁ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম পেপাৰ 1 আৰু পেপাৰ 2 ডিফাৰেঞ্চটোৰ বিষয়ে। ইয়াৰ ভিতৰত JEE মেইনছত পেপাৰ 1 বা পেপাৰ 2 যিকোনো তুমি দিব পাৰা, নাইবা তোমাৰ যিটো যাবলৈ মন তাত চাই দিব পাৰা, নাইবা দুইটাও দিব পাৰা। আৰু যদিহে তোমালোক যদি IIT যাব বিচাৰিছা, অৰ্থাৎ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি, যেনেকৈ অসমত আছে IIT গুৱাহাটী, ঠিক তেনেদৰে IIT বম্বে, IIT দিল্লী, বহুত আছে, কেইবাখনো আছে। যদি এনেকুৱা টপ কলেজত যাব বিচৰা তেতিয়াহ'লে তোমালোকক লাগিব JEE এডভান্স। বাকী JEE মেইনছত পেপাৰ 1 দি তোমালোকে কি হ'ব পাৰিবা, মানে কি পঢ়িব পাৰিবা, যেনে বেচেলৰ অফ ইঞ্জিনিয়াৰিং পঢ়িব পাৰিবা, BTech কৰিব পাৰিবা কিছুমান ইনষ্টিটিউটৰ পৰা। পেপাৰ 2ত তোমালোকে পাৰিবা আৰ্কিটেকচাৰ, বেচেলৰ অফ আৰ্কিটেকচাৰ, বেচেলৰ অফ প্লেনিং, এনেকুৱাবোৰ কৰিব পাৰিবা। NIT, IIIT, DTU এইখিনিত কৰিব পাৰি অকল JEE মেইনছ দি, যিকোনো পেপাৰ দি। ঠিক আছে, তোমালোকে এইটো মন কৰিবা। আৰু যদিহে IITত যাবলগীয়া হয় তেতিয়াহ'লে তোমালোকে JEE এডভান্স দিব লাগিব। JEE এডভান্স দিবলৈ হ'লে প্ৰথম JEE মেইনছত কোৱালিফাই কৰিব লাগিব। প্ৰায় 2.5 লাখ ষ্টুডেণ্টক JEE এডভান্স দিব পাৰে, এলিজিবিলিটি হয় JEE এডভান্সৰ বাবে। আৰু JEE এডভান্সৰ ভিতৰত টপ ষ্টুডেণ্টক IIT যাব পাৰে। যদি এলিজিবিলিটিৰ কথা কওঁ, এলিজিবিলিটি হ'ব যিসকলে এতিয়া ক্লাছ 12 পঢ়ি আছে বা 12 পাছ কৰিব, তেওঁলোকে দিব পাৰিব। আৰু 75% ক্ৰাইটেৰিয়া আছে। অৱশ্যে এইটো সকলোৰে বাবে নহয়, এইটো একচুৱেলি জেনেৰেল সকলৰ বাবে 75 ক্ৰাইটেৰিয়া, যিসকল CBSE পঢ়ে। বাকী ষ্টেট লেভেলৰ কাৰণে বেলেগ বেলেগ প্ৰক্ৰিয়া থাকে, সেইখিনি তোমালোকে মই শেষত পাৰিলে ক'ম। ছাবজেক্টৰ যদি কথা কওঁ, ইয়াত থাকিব ফিজিক্স, কেমিষ্ট্ৰি আৰু ফিজিক্স, কেমিষ্ট্ৰি আৰু মেথমেটিক্স, এইকেইটা কম্পালচৰি ছাবজেক্ট আৰু এইকেইটা লাগিবই, কাৰণ ইয়াৰ পৰাই কুৱেশ্যন আহে। চ' ব'লা তাৰপাছত আমি কি ডিছকাছ কৰিম। এতিয়া আমি কেইটামান বস্তু ডিছকাছ কৰি ল'ম, কি হয় কি আছে JEE মেইনছৰ বিষয়ে, কি হ'ব। NTA পেপাৰ কাটে বা NTA টেষ্টিং এজেঞ্চিয়ে কণ্ডাক্ট কৰে। ক'ত এডমিশ্যন ল'ব পাৰি ইয়াৰ পৰা, JEE মেইনছটো NIT, IIT, GFTI আৰু বেলেগ কিবা কিবি দিব পাৰে। আৰু তাৰ লগতে এলিজিবিলিটি ফৰ এডভান্স JEE এডভান্স, ইয়াৰ পৰা আপুনি JEE এডভান্স দিবলৈ পাৰে যদি এইটো এটা ভাল ৰেংক আনিব পাৰে। পৰীক্ষাটো মুঠ কি হ'ব, কম্পিউটাৰ বেছ টেষ্ট হয়, মই অথনি ক'লোৱেই। পেপাৰ দুখন হয়, পেপাৰ 1 আৰু পেপাৰ 2। পেপাৰ 1ৰ বাবে BA BTech, আৰু পেপাৰ 2ৰ কাৰণে পেপাৰ 2A কাৰণে A2 বেচেলৰ অফ আৰ্কিটেকচাৰ, আৰু 2B2 হৈছে বেচেলৰ অফ প্লেনিঙৰ বাবে। ইয়াত ছাবজেক্ট থাকে ফিজিক্স, কেমিষ্ট্ৰি আৰু মেথমেটিক্স। কুৱেশ্যন টাইমটো MCQ, নিউমেৰিকেল ভেলু এণ্ড নিউমেৰিকেল ভেলু কুৱেশ্যনছ।
টোটেল নাম্বাৰ অফ কুৱেশ্যন থাকে ফিজিক্সত 10 MCQ 10 নিউমেৰিকেল তাৰ ভিতৰত যিকোনো মানে 10টা নিউমেৰিকেল ভিতৰত 5টা এটেণ্ড কৰিব লাগে ঠিক তেনেদৰে কেমিষ্ট্ৰিটো 20 MCQ 10 নিউমেৰিকেল তাৰ ভিতৰতো 5টা কৰিব লাগে ঠিক তেনেকৈ মেথছতো একেই 20 MCQ and 10 নিউমেৰিকেল এটেম্প দেনি 5 টোটেল কুৱেশ্যনছটো এটেম্প হৈছে 75 আউট অফ 90 90ৰ ভিতৰত 75 কাৰণ ইয়াত 5 গুলিছোঁ ইয়াত 5 গুচি গ'ল ইয়াত 5 গুচি গ'ল কিমান গুচি গ'ল 15 গুচি গ'ল 90 বা 15 গ'লে কিমান 75 টোটেল মাৰ্কছ থাকিব 300 মাৰ্কিং স্কিম হৈছে MCQটোত প্ৰতিটো ৰাইট কুৱেশ্যনৰ বাবে +4 আৰু প্ৰতিটো ৰং কুৱেশ্যনৰ বাবে -1 আৰু নিউমেৰিকেলৰ ক্ষেত্ৰত কি হ'ব +4 হ'ব আৰু ইভাগে 0 মানে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নহ'ব নিউমেৰিকেলত অকল MCQতে নিগেটিভ মাৰ্কিং থাকিব এক্সাম ডিউৰেশ্যন হ'ব 3 hours ফ্ৰিকুৱেঞ্চি টুৱাইচ এ ইয়াৰ মানে পেপাৰ 1 আৰু পেপাৰ 2 কথা ক'লোঁ জেনেৰেলি জানুৱাৰীত পেপাৰ 1খন জানুৱাৰীত হয় যিটো জেনেৰেলি বৰ্ড এক্সামৰ আগত হয় আৰু এপ্ৰিলত এটা হয় সেইটো বৰ্ড এক্সামৰ পাছত 15-20 দিন পাছতেই এইটো পেপাৰ 2টো হয় ডিফিকাল্টি লেভেল হয় মডাৰেট লেভেল NCERT ফ'কাছ কৰে মানে ক্লাছ 11-12 জেনেৰেলি বুলি কয় চিলেবাছটোৰ বিষয়ে এলিজিবিলিটি মই ক'লোৱে ক্লাছ 12 এপিয়াৰিং অৰ পাছ লেংগুৱেজ হৈছে ইংলিছ হিন্দী বা বেলেগ লেংগুৱেজো আছে যেনেকৈ আছামিছো আছে গতিকে তোমালোকে ভাবিলে আছামিছতো দিব পাৰা কিন্তু জেনেৰেলি ইংলিছত দিয়া হয় মানে ষ্টুডেণ্টে ইংলিছতে ব্যৱহাৰ কৰে চবে কাৰণ চ'ৰ্চ বেছি হয় ইংলিছত এতিয়া বোলা JEE এডভান্সৰ কথা কওঁ এতিয়া JEE এডভান্সটো কোনে কাটে মানে সেইখন একচুৱেলি কোনো এখন IIT কাটে বা IIT কোনো এবাৰ কোনে কাটিছে আই থিংক মাদ্ৰাছে কাটিব পাৰে মই ভালকৈ নাজানো বাৰু বাকী কোনোবা এখন IIT কাটে তাৰপিছতে কিয় পাৰপ'জ কি এডমিশ্যনটো IITত পঢ়িবলৈ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি কলেজত পঢ়িবলৈ মোড হয় একেই কম্পিউটাৰ বেছড CBT পেপাৰ হয় দুখন কম্পালচৰি পেপাৰ হয় পেপাৰ 1 এণ্ড পেপাৰ 2 ছাবজেক্ট থাকে ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স কুৱেশ্যন টাইপছ কেনেকৈ থাকে মাল্টিপল ফৰ্মেট ছিংগল মাল্টিপল কাৰেক্ট হ'ব পাৰে নিউমেৰিকেল ইণ্টিজাৰ মেথছ দ্য ফলোৱিং এটচেট্ৰা যিকোনো হ'ব পাৰে নাম্বাৰ অফ কুৱেশ্যনছ কি থাকিব প্ৰতি বছৰ বেলেগ থাকে 18 to 20 পাৰ ছাবজেক্ট পাৰ পেপাৰ ঠিক আছে তোমালোকে এইটো মন কৰিবা টোটেল কুৱেশ্যনছ এটিমটো সেইটো তোমালোকে ডিপেণ্ড কৰিব ঠিক তেনেকৈ টোটেল মাৰ্কছো ডিপেণ্ড কৰিব জেনেৰেলি 360 হয় পেৰিছ বা বাকীখিনি দেখিছাই তাৰ পাছতে দুখন পেপাৰ হয় গতিকে 3 hour টোটেল 6 hour হয় ফ্ৰিকুৱেঞ্চি মানে এক বছৰত এবাৰেই হয় JEE এডভান্স ডিফিকাল্টি লেভেল হাই হয় কনচেপচুৱেল এণ্ড এনালাইচিছ টপ 2.5 লাখ JEE মেইন ৰেংক হোল্ডাৰ্ছ মানে ইয়াত JEE মেইনছত টপ ৰেংকৰ ভিতৰত 2.5 লাখ ষ্টুডেণ্টে কি দিব পাৰে JEE এডভান্স দিব পাৰে এইটো লেংগুৱেজ হৈছে ইংলিছ আৰু হিন্দী তাৰপিছতে এইখিনি হ'ল আপোনাৰ JEEৰ যিটো অফিচিয়েল ৱেবছাইট সেই তাৰ পৰা অনা হৈছে এইখিনি বস্তু তথাপিও মই এবাৰ চাই দিছোঁ কি আছে যেনেকৈ এইটো আছে 10+12 চিষ্টেমত অৰ্থাৎ ক্লাছ 12 হ'ব লাগিব 12 পাছ বা এনেকুৱা কাৰণে হ'ব তাৰপাছতে তোমালোকে যি দিছে সেইখিনি পঢ়ি ল'বা বাকী নেক্সট যাওঁ আমি কিনো আছে এইখিনি অথনি কোৱা আছিলে 75% এগ্ৰিগেশ্যন মাৰ্কছ দ্য এগ্ৰিগেট মাৰ্কছ ফৰ SC ST and PW কেণ্ডিডেট শুড বি এটলিষ্ট 65% এইখিনি CBSE বৰ্ডৰ কাৰণে হয় বাকী বৰ্ডৰ কাৰণেও তাৰ পৰা 20% মাৰ্কছটো বেলেগৰ পৰা গেপ কৰা হয় অৰ্থাৎ NTAৰ পৰা গেপ কৰা হয় মানে ষ্টেটৰ টপ 20% ষ্টুডেণ্টে কম পাৰ্চেণ্ট পালেও অৰ্থাৎ 50% পালেও তেওঁলোকে IITত ছিট পাব পাৰে তাৰপিছতে ব'লা নেক্সট the marks scored in the following 5 subjects will be considered for calculating the aggregate marks and the cutoff marks for fulfilling the top 20 percentile criterion physics chemistry maths and language general language to english e dhora hoy CBSE ba baki state ot beleg udhoiba pare generally asamot ami ki lom ami 6 subject lom নহয় জানো তাৰ ভিতৰত আমি কি কৰিব লাগে 5টা সাবজেক্ট কনসিডাৰ কৰিব
য'ত ফিজিক্স কেমেষ্ট্ৰি মেথছটো কম্পালচৰি হয় আৰু CBSE কাৰণে ইংলিছ কম্পালচৰি হয় ষ্টেটৰ কাৰণে ডিপেণ্ড কৰিব বাকী এইখিনি তোমালোকে পঢ়ি চাবা কি আছে এইখিনি বাকী আজি ভিডিঅ' ইমানেই ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে যদি তোমালোকে বিচাৰে যে পেপাৰ 1 আৰু পেপাৰ 2ৰ ডিফাৰেঞ্চ কি অৰ্থাৎ বহুত ষ্টুডেণ্টে নাজানে পেপাৰ 1 আৰু পেপাৰ 2 ডিফাৰেঞ্চ কি যি হ'লে নাজানা কমেণ্ট কৰিবা অফ